ভাৰতীয় জনতা যুৱ মৰ্চা নলবাৰী জিলাই প্ৰয়াত আমাৰ দলৰ জ্যেষ্ঠ নেতা আছিলে, বহুত ত্যাগ কৰিছিলে। ডক্টৰ চন্দ্ৰকান্ত তালুকদাৰ ডাঙৰীয়া আমাৰ মাজত নাই যদিও তেখেতৰ স্মৃতি জাৱতি যুগ্মে কৰাৰ নিমিত্তে যুৱ মৰ্চাৰ প্ৰয়োজনত আৰু তেখেতৰ সুপুত্ৰ ডক্টৰ মৃগাংক তালুকদাৰৰ সহযোগত প্ৰতি বছৰে যুৱ মৰ্চাই ৰঙিয়া নহয়, নলবাৰী নহয়, গোটেই সমগ্ৰ নলবাৰী জিলাৰে বিভিন্ন অঞ্চলক সাঙুৰি এই খেলখন অনুষ্ঠিত কৰি আহিছে। এইবেলিও তেখেতসকলে এখন 14 নম্বৰ খেল বিষ্ণুৰাম মাঝি খেলপথাৰত বৰিদতৰা নৱজ্যোতি সংঘৰ এই মৈদানত খেলখন আৰম্ভ কৰিছে আৰু স্থানীয় দুটা দল ইয়াত যোগদান কৰিছে। তেওঁলোক হ'ল নতুন দেশৰ FC আৰু বৰভাগ FC। দুয়োটা দলেই স্থানীয় খেলুৱৈ, উঠি অহা প্ৰজন্মৰ যুৱক। আশা কৰিছোঁ ফুটবলৰ জৰিয়তে সমাজখন একত্ৰিত কৰাৰ এক সুন্দৰ প্ৰয়াস আৰু উঠি অহা প্ৰজন্মৰ যুৱক যুৱতীক আমি ফুটবলৰ জৰিয়তে ভাল খেলুৱৈ হিচাপে সৃষ্টি কৰিব পাৰোঁ। সেই নিমিত্তে যুৱ মৰ্চাই যি প্ৰয়াস লৈছে মই ধন্যবাদ জনাইছোঁ। টুৰ্ণামেণ্টখন আগৰ দিনতো অনাগত দিনটো গতি লওক তাকে কামনা কৰিছোঁ। ভূপেন বৰা কংগ্ৰেছৰ সভাপতি তেওঁ যোৱাকালি এটা কথা উল্লেখ কৰিছে যে কংগ্ৰেছ চৰকাৰ আহিলে অৰুণোদয় বন্ধ কৰিব, ৩,০০০ টকাকৈ মান্থলি। ইমান কম তেওঁলোকৰ কথা, কেৱল মিছা কথাতে দেশ স্বাধীন হোৱাৰ সৰহ সময় কংগ্ৰেছ দলৰ শাসনত আছে। তেতিয়া তেওঁলোকে পাহৰি গৈছিল পৰম শ্ৰদ্ধাৰ মাতৃ সমাজক যে সন্মান দিব লাগে, পৰম শ্ৰদ্ধাৰ মাতৃসকলৰ যে সবলীকৰণ হ'ব লাগে। এইখিনি কাম যদি কোনোবাই কৰিব পাৰিছে দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আজি 26 লাখতকৈ অধিক সন্মানীয় মহিলাই আমাৰ অসমখনত অৰুণোদয় আঁচনি পাই আছে 1250 টকাকৈ প্ৰতি মাহত 10 তাৰিখে DBT যোগে। মোৰ মনত পৰে কংগ্ৰেছৰ কথা, তেওঁলোকে চিঙা সূতা ফটা কম্বল বিলাই দি মহিলাৰ মাজত কাজিয়া লগাই দিছিলে। সেই কথা অসমৰ জনগণে পাহৰি যোৱা নাই, মিডিয়া বন্ধুসকলেও পাহৰি যোৱা নাই। তেওঁলোকৰ মিডিয়াৰ যোগেদি বিভিন্ন চেনেলে এই কথা দেখাইছিলে। আকৌ তেওঁ আভুৱা ভৰা কথা, মিছা কথা ক'বলৈ গৈছে। হাঁহিয়াতিৰ পাত্ৰ হৈছে মাতৃ সমাজৰ লগত। ইয়াত পৰা চৰম নিৰ্লজ্জ কথা কি আছে? মিছাৰ কিমান আশ্ৰয় ল'ব? মিছা কথা কৈ কিমান জনতাক তেওঁলোকে ভুল যাব? জনতা ভুল নাযায়, জনতা নিজৰ সিদ্ধান্ত মতে কাম কৰিব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বলিষ্ঠ নেতৃত্বত আজি অসমত যি উন্নয়ন হৈছে, নলবাৰীত যি উন্নয়ন হৈছে এইটো চকুত লগা উন্নয়ন। নলবাৰী জিলাৰ যি মেডিকেল কলেজ পাবলৈ সক্ষম হৈছে। কংগ্ৰেছৰ বহুদিন গ'ল, আজি 78 আমি স্বাধীনতা দিৱস পালন কৰিলোঁ। পাহৰি গৈছিল নলবাৰী যে অসমত আছিল, নলবাৰীত যে এখন মেডিকেল কলেজ লাগে। ঠিক তেনেদৰে আমাৰ নলবাৰী নাতি দূৰত চাংচাৰি আছে কামৰূপ জিলাত। কামৰূপ জিলাৰ চাংচাৰিত আমি এমএছ পাবলৈ সক্ষম হৈছোঁ মোদীজীৰ কাৰণে। তেনেকুৱা কথা যে সমগ্ৰ অসম আজি আগবাঢ়ি গৈছে। তেওঁলোকে আৰু এতিয়া আকৌ মিছা কথা, যেনেকৈ যোৱা লোকসভা নিৰ্বাচন ৰাহুল গান্ধীয়ে খাটাত ৮,৫০০ সোমাব বুলি কৈছিল। কোনোবা এজনী মহিলা মাতি আনক, মই গামোচা পিন্ধাই দিম, যদি ৮,৫০০ টকা তেওঁলোকে সোমাই দিব পাৰিছে। কিয় মিছা কথা কয়? ৰাজনীতি কৰা সৎ পন্থাৰে কৰে, মিছা আৰু ভুৱাৰে ৰাজনীতি। তাতে ঘৰত ঘুমাই থকাই ভাল যদি একো ইচ্যু নাই তেওঁলোকৰ।